নমস্কাৰ প্ৰিয় দৰ্শক, গণেশ দেৱতাক প্ৰণাম জনাই আপোনাৰ সন্মুখলৈ লৈ আহিছোঁ আজি শুক্ৰবাৰ অৰ্থাৎ 20 ছেপ্টেম্বৰ 2024 ইং তাৰিখৰ ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অতি শুভ। আজি আপোনাৰ মানসিক উৎকৰ্ষ সাধনৰ সময়। বৈবাহিক জীৱনত সুখৰ মাদকতা লাভ কৰিবলৈ সক্ষম হ'ব। গৃহত কোনো মাংগলিক অনুষ্ঠান হ'ব পাৰে। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। কাৰ্যক্ষেত্ৰত যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আপুনি আজি মামলা মোকৰ্দমাত শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। খৰচ কমিব। আকস্মিক ধনপ্ৰাপ্তি হ'ব পাৰে। পৈতৃক সম্পত্তি লাভৰ যোগ দেখা যায়। আজি আপোনাৰ পৰাক্ৰমৰ ক্ষেত্ৰত শুভ। ভাই ভনীৰ সহায় লাভ কৰিব। ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ব্যয় অধিক হ'ব। মামলা মোকৰ্দমাত অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। ভাগ্যই লগ নিদিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আয়ৰ ক্ষেত্ৰত যথেষ্ট বাধা থাকিব। আজি আপোনাৰ জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। আজি আপোনাৰ ধন হানি হ'ব। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা দেখা যায়। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আয়ুস হ্ৰাস হ'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। আকস্মিক ধনপ্ৰাপ্তি হ'ব পাৰে। আয়স্থানত শুভ। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। আজি আপোনাৰ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আয়ুস হ্ৰাস হ'ব। কাৰ্যক্ষেত্ৰত অশুভ। মামলা মোকৰ্দমাত অশুভ। খৰচ বৃদ্ধি হ'ব। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত বৰ এটা ভাল দেখা নাযায়। তথাপি সফলতা আহিব। গৃহত কণ্ডল হোৱাৰ সম্ভাৱনা আছে যদিও পাৰিবাৰিক সুখ লাভ কৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়ত শুভ। ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আয়স্থানত শুভ। আকস্মিক ধনপ্ৰাপ্তি হ'ব পাৰে। আজি আপোনাৰ ব্যয় অধিক হোৱাৰ যোগ দেখা যায়। মামলা মোকৰ্দমাত অশুভ ফল লাভ কৰাৰ সম্ভাৱনা আছে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব পাৰে। শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৱে হানি কৰিব নোৱাৰিব। ঋণ বাঢ়িব পাৰে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ অথবা ৰক্তচাপত ভুগিব পাৰে। দাম্পত্যত অশুভ। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি শাৰীৰিকভাৱে অসুস্থ হ'ব পাৰে। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক শ্ৰম কৰিবলগীয়া হ'ব পাৰে। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আজি আপোনাৰ ধন হানি হ'ব। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। শত্ৰু বৃদ্ধি হ'ব যদিও শত্ৰুৱে হানি কৰিব নোৱাৰিব। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে।
কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আয়ুস হ্ৰাস হ'ব। কাৰ্যক্ষেত্ৰত অশুভ। অৱশ্যে আই স্থানত যথেষ্ট শুভফল লাভ কৰাৰ সম্ভাৱনা দেখা যায়। সন্তানৰ পৰা শুভ সংবাদ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ হ'ব। প্ৰেমত আনন্দ। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ সকলো প্ৰকাৰে বাধাৰ যোগ আছে। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য সৰু সুৰা ৰোগত ভুগিব পাৰে। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। সন্তানৰ অশুভ, বিদ্যাত অশুভ, প্ৰেমত বাধা। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আপোনাৰ আজিৰ দিনটো সুখ আৰু আনন্দৰ মাজেৰেই অতিবাহিত হ'ব। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। মানসিক উৎকৰ্ষ সাধন হ'ব। অৱশ্যে আজি আপোনাৰ মন সাংসাৰিক মায়ামোহ ত্যাগ কৰি বৈৰাগ্যৰ পিনে ধাৱমান হ'ব বিচাৰিব। মামলা মকৰ্দমাত অশুভ। খৰচ বৃদ্ধি হ'ব। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। আজি আপোনাৰ আয়ুস হ্ৰাস হ'ব। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আজি আপুনি শত্ৰুৰ ওচৰত পৰাজয় বৰণ কৰিবলগীয়া হ'ব পাৰে। ভাগ্যৰ সহায় লাভ নকৰিব। পিতৃ আৰু ধৰ্মৰ সহায় নাপাব। অযথা শাৰীৰিক পৰিশ্ৰম হ'ব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপুনি পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। শত্ৰু বৃদ্ধি হ'ব, কিন্তু শত্ৰুৰ বলাবল হ্ৰাস পাব। ঋণ বাঢ়িব পাৰে। মামলা মকৰ্দমাত অশুভ। খৰচ বাঢ়িব পাৰে। আপোনাৰ আজি আকস্মিক ধন প্ৰাপ্তি তথা সন্মান প্ৰাপ্তিৰ যোগ আছে। পৰাক্ৰমত শুভ। সন্তানৰ শুভ। বিদ্যাৰ্থীৰ শুভ। প্ৰেমত আনন্দ। দাম্পত্যত শুভ। ব্যৱসায়ত শুভ। নতুন কোনো ব্যৱসায়ত হাত দিব পাৰে। আজি আপোনাৰ দুৰ্ঘটনা অথবা আঘাতৰ সম্ভাৱনা আছে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আয়ুস হ্ৰাস হ'ব। আজি আপোনাৰ ধন হানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আপোনাৰ সন্তানে আজি আপোনাক মনত দুখ দিব। প্ৰেমত মতবিৰোধ হ'ব। বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। আই স্থানত বাধা আছে। আজি আপোনাৰ কাৰ্যক্ষেত্ৰত জটিলতাৰ সৃষ্টি হ'ব। আজি আপুনি পৈতৃক সম্পত্তিৰ বাবে যুঁজ বাগৰ কৰিবলগীয়া হ'ব পাৰে। ধন হানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ। বন্ধু তথা মিত্ৰৰ অশুভ। শত্ৰু বৃদ্ধি হ'ব। ঋণ বাঢ়িব পাৰে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। আজি আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ পৰা সহায় সহযোগ লাভ নকৰিব। বন্ধু তথা মিত্ৰৰ সৈতে মতবিৰোধ হোৱাৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। কাৰ্যক্ষেত্ৰত অধিক জটিলতাৰ সৃষ্টি হ'ব। আজি আপুনি পাপ কৰ্মত জড়িত হ'ব। অধৰ্ম কৰিব। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। অযথা শাৰীৰিক পৰিশ্ৰম হ'ব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব।
সন্তানৰ অশুভ, প্ৰেমত বাধা, বিদ্যাৰ্থীৰ বাবে দিনটো অশুভ। আজি আপুনি শত্ৰুৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। পুৰণি কোনো ৰোগৰ পৰা আৰোগ্যতা লাভ কৰিব পাৰে। ঋণ মুক্তিৰ উপায় বিচাৰি পাব। ভাগ্য আৰু পিতৃৰ সহায় লাভ কৰিব। মামলা মকৰ্দমাত শুভ, ব্যয় হ্ৰাস পাব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো মধ্যম। যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষা তথা কাৰ্যত আজি আপুনি বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ব। ভাই ভনীৰ সহায় লাভ নকৰিব। আপোনাক আজি ভাগ্যই লগ দিব। পিতৃ আৰু ধৰ্মৰ সহায় পাব। আজি আপোনাৰ দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে। কঁকাল, মেৰুদণ্ড অথবা মাংসপেশীৰ বিষ তথা ৰক্তচাপত ভুগিব পাৰে। আয়ুস হ্ৰাস হ'ব। আজি আপোনাৰ মন বৈৰাগ্যৰ পিনে ধাৱমান হ'ব বিচাৰিব। মামলা মকৰ্দমাত অশুভ, খৰচ বৃদ্ধি হ'ব। আজি আপোনাৰ ধনহানিৰ পূৰ্ণ সম্ভাৱনা দেখা যায়। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। সন্তানৰ প্ৰতি চিন্তা থাকিব। প্ৰেমত বাধা, বিদ্যাৰ্থীৰ চিন্তা, আয়স্থানত বাধা আছে। মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো অশুভ। আজি আপোনাৰ ধনহানিৰ পূৰ্ণ সম্ভাৱনা আছে। পৈতৃক সম্পত্তি লাভত বাধা আছে। মুখৰ কথাত লেকাম লগাওক, অন্যথা ক্ষতিৰ সম্ভাৱনা। আয়ুস হ্ৰাস হোৱাৰ সম্ভাৱনা দেখা যায়। চৰ্দি, কাহ, জ্বৰ আদিৰ উপৰি অন্যান্য ৰোগত ভুগিব পাৰে। উদৰ ৰোগ হ'ব পাৰে। আপোনাৰ আজি নানা দুৰ্গতি হ'ব। দাম্পত্যত কলহৰ স্থিতি দেখা যায়। ব্যৱসায়ত অশুভ। অংশীদাৰী ব্যৱসায়ত অংশীদাৰিত্ব ভংগ হ'ব। আয়স্থানত বাধা আছে। ক্ৰোধ তথা অহংকাৰৰ ফলত আপোনাৰ আজি জ্ঞান বুদ্ধি লোপ পাব। মানসিক অশান্তিত ভুগিবলগীয়া হ'ব। অযথা শাৰীৰিক পৰিশ্ৰম হ'ব। ভাই ভনীৰ সৈতে মতবিৰোধ হ'ব। আপোনাৰ গৃহত কণ্ডল হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক সুখ লাভ নকৰিব। মাতৃৰ অশুভ, বন্ধু তথা মিত্ৰৰ অশুভ। কাৰ্যক্ষেত্ৰত অশুভ। ধন্যবাদ।